ট্ৰেইনৰ ইঞ্জিনত আমি আগলৈ টানো আৰু নাজিৰাত দেৱব্ৰত শইকীয়াই পিছলৈ টানে। মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই ট্ৰেইনখন আগুৱাই লৈ যাব খোজে আৰু দেৱব্ৰত শইকীয়াই ট্ৰেইনখন পিছুৱাই দিব খোজে, মাজত ট্ৰেইনখন পৰি আছে। দেৱব্ৰত শইকীয়াই কেৱল চিঠি লিখি থাকে, কি লিখি থাকে নিজেও নাজানে। এয়া নাজিৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ দৃশ্য। নাজিৰা মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই সভাত মুখ্যমন্ত্ৰীৰ ভাষণত ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ শ্লোগান দিয়া দেখা গ'ল। জিলাই জিলাই মেডিকেল কলেজ স্থাপন, ব্ৰহ্মপুত্ৰৰ ওপৰত একাধিক দলং ইত্যাদিৰে বিজেপিয়ে ৰাজ্যৰ বিকাশ সাধন কৰিছে। মাজুলীত এখন মেডিকেল কলেজ অচিৰেই স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। নিৰ্বাচনী প্ৰচাৰ সভাতে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে 1 টকাও ঘোষ নিদিয়াকৈ 1 লাখ চাকৰি দিয়া। চাকৰি দিব আৰু টকা পইচা লেনদেন হ'ব। আজি 1 লাখ চৰকাৰী চাকৰি হ'ল, কোনো এজনেও ক'ব নোৱাৰে যে কোনোবা দালালে 1 টকাও খাব পাৰিলে। নতুনকৈ আকৌ 50,000 চাকৰি দিয়াৰ কথাও ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। চাহ বাগিচাৰ সামগ্ৰিক উন্নয়নৰ কথা দোহাৰি মুখ্যমন্ত্ৰীজনে কংগ্ৰেছে অসমৰ বাবে একোৱে কৰিব পৰা নাছিল, বিজেপি কাম কৰিব খুজিছে আৰু বিজেপিয়ে কাম কৰিব খুজিলে কংগ্ৰেছে বাধা দিয়ে বুলিও মন্তব্য কৰে। আজি আমি এটা উন্নয়নৰ নতুন দিগন্ত আৰম্ভ কৰিছো। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছে অসমৰ বাবে কাম কৰিব পৰা নাছিল আৰু যেতিয়া বিজেপিয়ে কাম কৰিব খুজিছে কংগ্ৰেছে কয় যে এইবিলাক মিছা প্ৰতিশ্ৰুতি। যেতিয়া মই ইলেকশ্যনৰ আগত কৈছিলো যে অসমৰ ৰাইজক আমি 800 টকাকৈ দিম অৰুণোদয়, মোক বিশ্বাস কৰা নাছিল। কংগ্ৰেছে কৈছিল ইলেকশ্যন শেষ হ'ব আৰু অৰুণোদয়ো শেষ হ'ব। ইলেকশ্যন শেষ হ'ল, অৰুণোদয় শেষ হ'ল নেকি? ইয়াৰ উপৰিও পূৰ্বৰ কোনো প্ৰধানমন্ত্ৰীয়ে অসমৰ গামোচাখন ডিঙিত আঁৰি মৰ্যাদা দিয়া নাছিল বুলি উল্লেখ কৰাৰ লগতে কাজিৰঙাত এটা নিশা কটাই যোৱাটো অসমবাসীৰ বাবে সৌভাগ্য বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীক আমাৰ অসমৰ বাপতি সাহোন গামোচাখন লৈ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা আমি কোনোবাই দেখিছিলো নেকি? আজি আপোনালোকে চাওক, কেইদিনমান আগতে মোদী ডাঙৰীয়া যোৰহাটলৈ আহিলে হোলোঙা পাৰত। লাচিত বৰফুকনৰ 145 ফুট ওখ প্ৰতিমূৰ্তি, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰৰ প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আজিলৈকে অসমত 26 বাৰ তেখেত অসমলৈ আহিছে। কাজিৰঙাত কোনো প্ৰধানমন্ত্ৰী আগতে ৰাতি থকা নাছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিশা কাজিৰঙাত কটালে। অসমৰ কাজিৰঙাৰ বিষয়ে বিশ্ববাসীক আকৌ এবাৰ জনাই দিলে। তাৰ উপৰিও নিৰ্বাচনী প্ৰচাৰ সভাতেই ৰেচন কাৰ্ড থকাসকলে 1 বছৰৰ ভিতৰত অৰুণোদয় পাব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰেচন কাৰ্ড আছে, তেওঁলোকক হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীয়ে এটাকৈ অৰুণোদয় দিব। কেতিয়া দিব? অৰুণোদয় আপোনালোকে এই বছৰৰ ভিতৰতে সকলোৱে আপোনালোকে অৰুণোদয় পাব। আপোনালোকে অহাবাৰ যেতিয়া নাজিৰা ইলেকশ্যনত আহিম
যেতিয়া মই সুধিম ৰেচন কাৰ্ড কাৰ কাৰ আছে এইটোও কৈ আছে আৰু অৰুণোদয় কাৰ কাৰ আছে ৰেচন কাৰ্ড আছে বুলি যিমানে হাত দাঙিব অৰুণোদয় আছে বুলি সিমানে হাত দাঙিব। ভাষণ প্ৰসংগত এয়া হ'ল মোদী কি গেৰাণ্টি আৰু মামা কি ৱাৰেণ্টি বুলিও উল্লেখ কৰে। অহা 2-3 মাহৰ ভিতৰত লাখপতি বাইদেউৰ একাউণ্টত পইচা সোমাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীয়ে দুৰ্ঘটনা অথবা কিবা কাৰণত মৃত্যু হ'লে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ সন্মুখীন যাতে নহয় তাৰ বাবে চৰকাৰে বিনামূলীয়াকৈ এটা বীমা খুলি দিয়া হ'ব বুলি ঘোষণা কৰে। আজি নাজিৰা বিধানসভা সমষ্টিত তপন গগৈ ডাঙৰীয়াৰ হৈ মই নিৰ্বাচনী প্ৰচাৰ চলালোঁ। অভূতপূৰ্ব সভা। মই নাজিৰাত আগতো আহিছিলোঁ। বিজেপিৰ কাৰণে ইমান ডাঙৰ জনজাগৰণ মই আগত কেতিয়াও দেখা নাছিলোঁ। নাজিৰাবাসী ৰাইজক হৃদয়ৰ পৰা অভিনন্দন জনাইছোঁ। যোৰহাটত মই প্ৰথম দিনাৰ পৰাই বিশ্বাসী, মনোনয়ন পত্ৰ দিয়াৰ দিনাখনৰ পৰাই মই বিশ্বাসী যে এইবাৰ যোৰহাট লোকসভাত আমি 3 লাখ ভোটত বিজয়ী হ'ম। আসন এতিয়াতো আমি 13খনত আছোঁ, 14 নম্বৰখনলৈকে জালে। ধুবুৰী মানুহেও কৈ আছে যে বিজেপিয়ে জিকিব। মই যোৱা নাই কাৰণে কোৱা নাই, কিন্তু বাকী 13টা জেগাত গৈছোঁ কাৰণে মই ক'ব পাৰোঁ 13খন আসনত বিজেপি জিকিব। চাওক, ভূপেন বৰা আপোনালোকে চাই থাকক, তেওঁ বিজেপিতে আহিব। মইতো কৈ দিছোঁ 25ৰ আগভাগতে আহি যাব। গতিকে যোনে কংগ্ৰেছত বেছিকৈ মোক গালি পাৰে জানি ল'ব যে তেওঁৰ লগত মোৰ কথা পতাপতি হৈ গৈছে, তাৰমানে আহিব। যিমান বিধায়কে বিধানসভাত মোক বেছিকৈ গালি পাৰে পিছতে তেওঁলোকে জইন কৰে। গতিকে আপোনালোকেতো পেটাৰ্ণটো দেখিছেই। আৰু আমাৰ ইয়াতে কাৰ্যকৰ্তাসকলে কৰি আছে। মই আৰু এবাৰ দুবাৰ কেম্পেইনৰ কাৰণে আহিম। প্ৰতিটো বিধানসভা সমষ্টিতে মই প্ৰচাৰ অভিযান চলাইছোঁ। অহাকালি কাজিৰঙা, তাৰ পিছদিনা তেজপুৰ, এনেকৈ 3-4 দিনৰ মূৰত এটা সমষ্টিত আহি আছোঁ। আজি ইয়াতে 3খন মিটিং কৰিলোঁ। গধূলি যোৰহাটত প্ৰবুদ্ধ নাগৰিকসকলৰ লগতো মিটিং আছে। শিৱসাগৰত এদিন ৰোড শ্ব' এটা কৰিম। গতিকে চাকৰিটোৱে মেইন। ছাত্ৰসকলে পঢ়ি যাতে হতাশাত ভুগিব নালাগে, সেইকাৰণে 1 লাখ চাকৰিৰ কথা কৈছিলোঁ। এতিয়া আৰু 50,000 চাকৰি মই মুকলি কৰি দিলোঁ। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব, ADRE নতুন ইণ্টাৰভিউ হ'ব, শিক্ষকৰ নিযুক্তি হ'ব। গতিকে জুলাইৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 1 লাখ হৈ গ'ল। এইবাৰ মই আৰু 50,000ৰ টাৰ্গেট লৈছোঁ। এই 50,000 হৈ যোৱাৰ পিছত যদি 26লৈকে সময় বাকী থাকে তেতিয়া আৰু অলপ চাকৰি উলিয়াম। কি বুলি অৰুণোদয় আঁচনি চবেই পাব। এতিয়া যাৰ যাৰ ফৰ্ম কিয় ফৰ্মত আপত্তি কি আছে তাতে? তেওঁৰ ফটো কিয় থাকে? চৰকাৰী মোহৰ এতিয়া ইলেকশ্যনৰ সময় নালাগে নহয়। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী থকাৰ পিছত আৰু অখিল গগৈৰ ফটো থাকিব নালাগে নহয়, হয় নহয়? অখিল গগৈৰ ফটো থাকিলেতো মানুহ পলাব, ফৰ্মে নল'ব। অখিল গগৈক বিজেপিয়ে ভলভ বাছ, ইমান ডাঙৰ বাছ আনিব নোৱাৰি। চেষ্টা কৰিলে প্ৰথমতে নাজিৰা আমি জিকি লওঁ, তাৰপিছত লৈ আহিম। নাজিৰা আমি নিজাকৈ জিকি লওঁ, নহ'লে ক'ব নহয় যে আমি নিজে জিকিব নোৱাৰিলোঁ। নাজিৰাত জিকি লওঁ, তাৰপিছত আনিম লাহে। প্ৰথমতে নাজিৰাত 26ত বিজেপি জিকি লওক, তাৰ আগতে আহিব নালাগে, পিছত। গতিকে এইবিলাক এতিয়া আহিলে আকৌ নাজিৰাৰ মানুহে এটা পৰিৱৰ্তন বিচাৰিছে। চাওক, বিৰোধী দলৰ সভাত কি দেখিব, লগতে 100জন যায় আৰু গাঁৱত 50-100জন মানুহ গোট খায়। তেওঁলোকৰ ভিতৰতো আকৌ 20জন বিজেপিক খবৰ দিয়া মানুহ থাকে।
যে মিটিঙত কিমান মানুহ হ'ল ফটো তোলে আনকি কেণ্ডিডেটৰ লগতো যি মানুহ আহে তাৰে আধাই আকৌ মোক হোৱাটছএপত খবৰবোৰ দি থাকে কাৰণ কংগ্ৰেছত এতিয়া কোনো থাকিবই নোখোজে একেবাৰে নিসংগতা নহয় আপোনালোক ৰাজীৱ ভৱনত হঠাৎ যাওক ৰুমবিলাক আছে চাইনবোৰ্ডবিলাক আছে মানুহবিলাক বিজেপিত আছে আৰু শিৱসাগৰ যোৰহাট য'তে আপোনালোকে কংগ্ৰেছৰ অফিচত যাওক বিজেপিৰ অফিচত যাওক খবৰ নিদিয়াকৈ যাব পাৰ্থক্যটো আপোনালোকে নিজেই গম পাব চবেই পাই আছে আজিকালি দিব্যাংগসকলক আমি অৰুণোদয় কৰি দিছোঁ ঘৰে ঘৰে গৈ গতিকে অসুবিধা নাই কিন্তু চৰকাৰী প্ৰক্ৰিয়া ক'ৰবাত কেতিয়াবা এজন দুজন বাদ পৰি যায় মোলৈকে খবৰ আহিলে মই কৰি দিওঁ নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট DB নিউজ।